আচলতে গ্ৰন্থ উৎসৱ বুলি ক'লে আমাৰ মনবিলাক উদুলি মুদলি সঁচাকেই হয়। যিহেতুকে গ্ৰন্থৰ লগত আমি আমাৰ যিখিনি প্ৰজন্ম আছিলো বুলি কৈছো আৰু সেই সময়খিনিৰ কথা কৈছো। আমি খুব অধ্যয়ন কৰিছিলো বা এই কিতাপৰ যোগেদি আমি কাল্পনিক পৃথিৱী এখনলৈ গৈছিলো আৰু বিভিন্ন চৰিত্ৰৰ মাজত সোমাই পৰিছিলো। এতিয়া জুবিন দাৰ কথা এইকাৰণে মই উল্লেখ কৰিছিলো, জুবিন দাই কৈছিলে যে কিতাপ নপঢ়া জাতিক গামোচাই কেতিয়াও বচাব নোৱাৰে। ইমান তেখেতে ভাল ভাল কথাবিলাক কৈছিলে। কিজানি সেইখিনি সময়ত আমি কথাবোৰ ইমান চিৰিয়াছলি লোৱা নাছিলো। আজি যেতিয়া জুবিন দা সঁচাকৈয়ে নাই বুলি অনুভৱ হয়, তেখেতৰ সৃষ্টিৰাজিৰ মাজলৈ যেতিয়া আমি সোমাই যাওঁ, তেতিয়া আচলতে দেখা পাওঁ যে তেওঁৰ কিমান অধ্যয়ন পিপাসু এটা মন আছিলে আৰু তেওঁ সৃষ্টিৰাজিৰ মাজেদি আচলতে সেইখিনি প্ৰতিফলিত হয়। গতিকে সঁচাকৈ নৱপ্ৰজন্মই আজি মোবাইলটো খুলিলেই বহুখিনি বস্তু পঢ়িবলৈ পায়, জানিবলৈ পায়, বহুত আগবাঢ়ি গৈছে। কিন্তু এই কিতাপৰ যি সুকীয়া মাদকতা, এই কথাটো আচলতে এতিয়াও আছে আৰু সেইকাৰণে এই গ্ৰন্থ উৎসৱবিলাক যথেষ্ট ছাকচেছ হয়। আৰু খোজৰ উদ্যোগত ইতিমধ্যে জানিবও পাৰিছো আহি পেলাই ইয়ালৈ যে শিৱসাগৰবাসীয়ে যথেষ্ট উৎসাহ দেখুৱায়। গতিকে সেইটো জানিও খুব ভাল লাগিছে।